हेलो फ्रेंड्स मैं बंधना और आपलोक सकलोके पुनर्बार বাবে स्वागतम जनाइছো मोर यूट्यूब चैनल बीबी लाइफस्टाइल আজি पुनर्बार आपलोকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছো আৰু আজি মই লৈ আহিছো কলপাতত দি পেলাই ভাপত দিয়া মাছ আৰু এই ভাপত দিয়া মাছবিধ বনাবলৈ মই লৈছো 2 পিস কেঁচা ৰৌ মাছৰ পিস আৰু লৈছো অকমান সৰিয়হ আদা নহৰু জলকীয়া আৰু লাগিব অকনমান নিমখ আৰু সৰু সৰুকৈ কাটি লোৱা পিয়াজ আৰু ধনিয়াৰ পাত প্ৰথমতে মই আদা নহৰুখিনি পেষ্ট কৰি লওঁ আৰু জলকীয়াটো মই গোটাগুটিয়ে দিম তেন্তে বলক মই ভিডিওটো আৰম্ভ কৰোঁ আৰু অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাই থাকিব আৰু লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে মই মিক্সিত বেহৰখিনি আৰু আদা নহৰুখিনি পেষ্ট বনাই লম পেষ্ট নবনালেও কোনো কথা নাই আদা নহৰুখিনি গোটাগুটিকৈ দিব পাৰি কিন্তু মই যেহেতুকে নহৰু বেহৰখিনি পেষ্ট কৰিব লৈছো সেইবাবে মই আদা নহৰুখিনিও দি দিছো ইয়াতে পেষ্টখিনি হৈ গ'ল মোৰ এতিয়া আৰু এতিয়া মই কলপাতখিনি অকমান লেৰেলিয়াই লম অকমান গেছত হেক দিম যেহেতুকে ৰ'দ নাই দিনত হলে ৰ'দ থাকে এতিয়া মই এইখিনি ধুনিয়াকৈ কলপাতত বান্ধি লম ইয়াতে দিছো পিয়াজ নিমখ আৰু এতিয়া আদা নহৰুৰ বেহৰৰ পেষ্টখিনি মই ইয়াতে দি দিম আৰু দিম এতিয়া মই এই জলকীয়াটো আৰু এইখিনি এতিয়া মই এই ডালেৰে ভালকৈ বান্ধি লম আসলতে ধনিয়াৰ পাতো দিব লাগিছিল কিন্তু ধনিয়াৰ পাত মোৰ ওচৰত নাই ধনিয়াৰ পাত দিলে বহুত বেছি সোৱাদ হয় মোৰ মাছৰ টোপোলাটো মই বান্ধিব নাজানো বাবে দেউতাই এইটো মোক বান্ধি দিছে এতিয়া এইটো মই মমো বনোৱা যেটো ষ্টিমাৰ আছে সেই ষ্টিমাৰটোতে মই বনাম এটা পানীখিনি গৰম হ'ব দিছো আৰু ইয়াৰ পিছত ষ্টিমাৰ যেটো ফুটা ফুটা থকা হেতু আছে নেক্সট এটো বহাই দি পেলাই তাৰ ওপৰত মাছখিনি দি দিম ষ্টিমাৰটোৰ পানীখিনি গৰম হৈছে গতিকে এতিয়া মই ইয়াত মাছৰ টোপোলাটো দি দিম আৰু মই এইখিনি 15 মিনিটৰ বাবে হ'ব দি দিম কাৰোবাৰ ষ্টিমাৰ নাথাকিলে গৰম পানী তলত দি ওপৰত ফুটা ফুটা খৰাহি বা যদি বাহৰ ডলা থাকে তাতো দি দিব পাৰে আৰু ঢাকনখন দি দিব আৰু এতিয়া মই 15 মিনিট পিছত এইখিনি নমাই দিম টু সাইড উলটাই দিম সাৱধানেৰে যেহেতুকে গৰম আছে এনে মোৰ বইল হৈ গৈছে ধুনিয়াকৈ সিজি গৈছে এয়া চাওক দুইফাল ভালকৈ সিজিছে এতিয়া এইখিনি ধুনিয়াকৈ আপোনালোকে অকণমান নেমু আটি দিব পাৰে মই অকণমান নেমু দিছো বেছি নহয় এতিয়া খাবৰ বাবে ধুনিয়াকৈ ৰেডি হৈ গৈছে তো এই কোনোবাই যদি খাব বিচাৰে ভাপত দিয়া মাছ তেনেহলে এই ধৰণেও খাব পাৰে তো বন্ধু-বান্ধৱীসকল আজিলৈ ইমানে আপোনালোকৰ যদি মোৰ এই ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিওৰ সৈতে পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ